বিদ্যুৎ যোগান নিয়মীয়া করো এই তুই চলিছে আসুন লং লিভ বিদ্যুৎ বিভাগের কাম নাই বিদ্যুৎ বিভাগের কাম নাই শক্তিমন্ত্রী পরিত্যাগ করো যিকোনো এটা প্ৰতিবাদৰ কথাখিনি শুনক যিকোনো এটা প্ৰতিবাদ সাব্যস্ত হলে যদি আমি ডিসি ৰেগেছৰ প্ৰতিবাদ সাব্যস্ত কৰোঁ অন্তত কোনোবা এজন প্ৰতিনিধি গৈ মানুহখিনিৰ লগত আলোচনা কৰে আপোনালোকৰ দায়িত্বৰ নমুনা ইমানখিনি আপোনালোকৰ কৰ্ম সংস্কৃতি ইমান ওপৰত যে আপোনালোকে অন্তত কেইজনমান মানুহ গৈ ৰাইজেনো কি বিচাৰি আছে আমিতো কোনেও ব্যক্তিগত দাবীখিনি লৈ অহা নাই আমি ৰাইজৰ দাবীখিনি লৈ আহিছোঁ কি দাবীখিনি লৈ আহিছোঁ কি কথা বতৰাৰ কাৰণে আহিছোঁ কিয় মানুহকেইজনে চিঞৰ বাখৰ কৰি আছে কিয় আজি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ'ল আপোনালোকে অন্তত বুজ লওক কথাখিনি সোধক গৈ এগৰাকী প্ৰতিনিধি হওক আমি আপোনালোকৰ গেটৰ পৰা আন এখন গেটেৰে আপোনাৰ একেবাৰে দুৱাৰমুখত আহি থিয় হোৱাৰ পিছত আপুনি ওলাই আহিছে অকণমানটো আপোনালোকে যাওক ওদালগুৰি জিলা ছাত্ৰ সন্থাই আৰু কলাইগাঁও বৃহত্তৰ বাকী ৰাইজে আমি যি আমাৰ কলাইগাঁৱৰ শক্তি বিভাগে যি অঞ্চলৰ লোকসকলক হাৰাশাস্তি কৰিছে আপোনালোকে গমেই পায় যে প্ৰচণ্ড গৰমত তেওঁলোকে দিনৰ দিনটো কি এজাক কিনকিনীয়া বৰষুণ দিয়াৰ লগে লগে লাইনটো কিন্তু তেওঁলোকে নিয়মীকৰণ নকৰে কিন্তু ৰাইজৰ যি ধন সংগ্ৰহসমূহ তেওঁলোকৰ গোপনে ৰাখি ধন সংগ্ৰহসমূহ কৰে এতিয়া তেওঁলোকে আমাক আজি এই বিদ্যুৎ বিভাগে যি তেওঁলোকে আজি লুকাই ভৰাত চুৰ কৰি তেওঁলোকে ৰুমৰ ভিতৰত আবদ্ধ হৈ আছে ওলাই আহি আমাৰ কলাগাঁও ৰাইজক স্পষ্টীকৰণ দিব লাগে আমাৰ নিয়মীকৰণ হ'বনে নহয় কাৰণটো আৰু এটি ডাঙৰ কথা স্মাৰ্ট মিটাৰৰ নামত আমাৰ অসমীয়া যুৱকসকলক কামে কাজে লগাই তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভন বিভিন্ন জেগাত কিন্তু অসমীয়া ল'ৰা ছোৱালীসকল লাঞ্ছিত বঞ্চিত হৈছে তেওঁলোকক 10,000 টকা দিব লাগিব ৰাইজৰ ঘৰে ঘৰে যায় অন্যথা তেওঁলোকে স্মাৰ্ট মিটাৰ যদি নলগায় তেতিয়াহ'লে 10,000 টকা জৰিমনা হ'ব এতিয়া আমি ইয়াৰ পৰা সকিয়নি দিছোঁ কোন সেই ডাঙৰ কোম্পানী অসমীয়া যুৱক যুৱতীসকলক তেওঁলোকে প্ৰলোভন দি মাৰ খোৱাৰ ষড়যন্ত্ৰ কৰিছে আৰু নিৰাপত্তা কোনে দিব স্মাৰ্ট মিটাৰৰ নামত ৰাইজৰ পৰা লুণ্ঠন কৰা এই ৰাইজক সকাহ কোনে দিব গতিকে আমি ইয়াৰ পৰা তীব্ৰভাৱে অৰিহণা দিছোঁ আজি আমাক উত্তৰ লাগিব উত্তৰ নিদিয়া পৰ্যন্ত আমি ইয়াৰ পৰা হাত নহওঁ শক্তি বিতৰণ কোম্পানী লিমিটেড এই নামটোৰ পৰা বিতৰণ শব্দটো সম্পূৰ্ণৰূপে উঠাই ল'ব লাগে কাৰণ পূৰ্বতে তেওঁলোকে কেৱল এমাহৰ মূৰত ৰাইজৰ পৰা গ্ৰাহকৰ পৰা মাচুল সংগ্ৰহ কৰাটো এওঁলোকৰ একমাত্ৰ দায়িত্ব আছিল আৰু বৰ্তমান এওঁলোকে প্ৰতি ঘৰতে স্মাৰ্ট মিটাৰ লগোৱাটোৱে এওঁলোকৰ শেষ দায়িত্ব বুলি এওঁলোকে ভাবি লৈছে গতিকে আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক পৰামৰ্শ দিছোঁ তেওঁলোকে এই বিতৰণ শব্দটো উঠাই লওক কাৰণ বিতৰণৰ ক্ষেত্ৰত তেওঁলোক চূড়ান্ত ব্যৰ্থ হৈছে দ্বিতীয় কথা আমি পূৰ্বতেও এই কথা উল্লেখ কৰিছিলোঁ যে বৰ্তমান বিজুলী বিভাগটো ইমানেই বেছি স্মাৰ্ট হৈছে স্মাৰ্ট মিটাৰ প্ৰতি ঘৰতে সংযোগ কৰি তৃপ্তি লাভ কৰা বিভাগটোৱে বৰ্তমান আকাশত ডাৱৰ দেখাৰ লগে লগে তেওঁলোকে বিজুলী কৰ্তন কৰে আজি প্ৰতিবাদী কাৰ্যসূচী আমি আধা ঘণ্টা ধৰি আমি এই কাৰ্যালয়ৰ সন্মুখত চলাই আছোঁ তেওঁলোকৰ গণতান্ত্ৰিক মূল্যবোধ তেওঁলোকৰ ৰাইজৰ প্ৰতি আস্থা তেওঁলোকৰ ৰাইজৰ প্ৰতি দায়িত্ববোধ কিমান আপোনালোকে চাওক এটা দল সংগঠনে এটা প্ৰতিবাদ সাব্যস্ত কৰি আছে ৰাইজৰ মানুহ ওলাই আহিছে কিন্তু তেওঁলোকৰ এজনো প্ৰতিনিধি এই দলটোক তেওঁলোকে আশ্বস্ত কৰিবলৈ ওলাই অহা নাই